জাননী জাৰিৰ পাছতো স্থবিৰ হৈ পৰিছে ফটাহিল সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদ অভিযান 7 দিনৰ সময়সীমা উকলাৰ পিছতো বন বিভাগ কামৰূপ মহানগৰ প্ৰশাসনে উচ্ছেদ চলাব পৰা নাই আদিংগিৰি পাহাৰৰ দখলীকৃত ভূমি জাননী জাৰি কৰা অবৈধ দখলকাৰী দ্বাৰস্থ হৈছে আদালতৰ দ্বাৰস্থ হোৱাৰ পিছতেই স্থবিৰ হৈ পৰিছে উচ্ছেদ অভিযান বেদখলকাৰীৰ আবেদনৰ ভিত্তিত আজি আদালতত হ'ব শুনানি আদালতত উপস্থিত হৈ ফটাহিল সংৰক্ষিত বনাঞ্চলৰ বৃহৎ এলেকা দখলৰ তথ্য দিব লাগিব বন বিভাগ কামৰূপ মহানগৰ প্ৰশাসনে পৰৱৰ্তী সময়ত আদালতৰ ৰায়দানৰ পাছতহে উচ্ছেদ প্ৰক্ৰিয়াত আগবাঢ়িব বন বিভাগ আৰু প্ৰশাসন প্ৰায় 90টাকৈ পৰিয়াললৈ বাসগৃহ খালী কৰাৰ জাননী প্ৰেৰণ কৰিছিল 24 জুলাইত বৰপেটা ধুবুৰী গোৱালপাৰা নগৰবেৰাকে ধৰি বহু স্থানৰ পৰা আহি আদিংগিৰি পাহাৰৰ বৃহৎ অংশ দখল কৰিছিল একাংশ সন্দেহজনক নাগৰিকে এই সন্দেহজনক নাগৰিকসকলক সেই স্থান এৰিবলৈ কোৱাৰ পিছত তেওঁলোক এতিয়া ন্যায়ালয়ৰ কাষ চাপিছে আৰু ন্যায়ালয়ৰ কাষ চাপাৰ লগে লগেই গোটেই বিষয়টো স্থবিৰ হৈ পৰিছে উচ্ছেদৰ বাবে প্ৰশাসন বন বিভাগে এতিয়াও তৎপৰ হ'ব পৰা নাই ন্যায়ালয়ত যেহেতু আজি শুনানি গ্ৰহণ কৰা হ'ব সেই আবেদনৰ আৰু সেই শুনানিৰ পিছত ন্যায়ালয়ে কি নিৰ্দেশনা জাৰি কৰে সেয়া হ'ব অত্যন্ত গুৰুত্বপূৰ্ণ আমি গোটেই বিষয়টো সন্দৰ্ভত জানিবৰ বাবে আমাৰ সতীৰ্থ অনুপ জ্যোতি নাথৰ কাষলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ অনুপ আদিংগিৰি পাহাৰৰ পৰা আপুনি পৰিৱেশ দেখুৱাইছিল কেইদিনমান পূৰ্বে যে কি ধৰণেৰে আগ্ৰাসন চলিছিল কি ধৰণেৰে আদিংগিৰি সূৰ্য পাহাৰৰ নাম গৈ কুদৰতপুৰ হৈছিল গৈ এই একাংশ সন্দেহজনক নাগৰিকক উচ্ছেদ কৰিব বুলি গম পাই তেওঁলোক এতিয়া ন্যায়ালয়ৰ কাষ চাপিছে এতিয়া বেদখলকাৰীসকলৰ বাবে ন্যায়ালয় এটা অচিলা হৈ পৰিছে যাৰ জৰিয়তে তেওঁলোকে বেদখলৰ পৰা বাচিব পাৰে সেয়া লাগে আপুনি নেঘেৰি বিলৰ কথাই কওক নেঘেৰি বিলত 7 দিনৰ বাবে ষ্টে অৰ্ডাৰ জাৰি কৰিছে তাৰ বিপৰীতে এতিয়া আদিংগিৰিটো সেই একেই কথা একেই বতৰা গোটেই বিষয়টো এনেকুৱা হৈছেগৈ যে এতিয়া এই যি সন্দেহজনক নাগৰিক সেই সন্দেহজনক নাগৰিকসকলে কোনো কাৰণত চৰকাৰী ভূমি এৰিবলৈ মান্তি নহয় আৰু তেওঁলোকে এতিয়া ন্যায়ালয়ৰ কাষ চাপি গোটেই প্ৰক্ৰিয়াটো বিপাঙত পেলাই তেওঁলোকে নিজকে বচোৱাৰ চেষ্টা কৰিছে নিশ্চয়কৈ ৰাজদীপ যেহেতু 24 জুলাইত সেই স্থানলৈ গৈছিলোঁ আদিংগিৰি পাহাৰত কি ধৰণে অবাধ বনাঞ্চল ধ্বংসৰ বা অবাধ বনাঞ্চল ধ্বংস কৰি যি ধৰণে বাসগৃহ নিৰ্মাণ কৰি এটা বসতিপূৰ্ণ অঞ্চল তাতে গঢ়ি তুলিছিল সেয়া আমি পোনপটীয়াকৈ সেই স্থানৰ পৰা দেখুৱাইছিলোঁ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মই যদি উল্লেখ কৰোঁ যে বৰপেটা ধুবুৰী গোৱালপাৰা নগৰবেৰাকে আদি কৰি যে একাংশ বিহাৰৰ পৰা আহিও তাতে তেওঁলোকৰ এটা বসতি স্থান হিচাপে তেওঁলোকে গঢ়ি তুলিছিল গতিকে এই গোটেই বিষয়টো তাত আমি পৰ্যবেক্ষণ যেহেতু কৰিছিলোঁ গতিকে তাতে দেখা পাইছিলোঁ যে প্ৰায় 90টাৰো অধিক যি পৰিয়াল সেই পৰিয়ালে যি ফটাশিল সংৰক্ষিত বনাঞ্চলৰ যি আদিংগিৰি পাহাৰ সেই আদিংগিৰি পাহাৰৰ এটা বৃহৎ অঞ্চল অৰ্থাৎ পাহাৰৰ যি টিলা যে সাধাৰণ লোক কিন্তু সেই যি সমভূমি সেই সমভূমিৰ পৰা গৈ যি পাহাৰৰ টিলা সেই টিলালৈ কিন্তু যোৱাটোৱেই যেন এক অসম্ভৱ কাৰ্য বা এক অসম্ভৱ কাম গতিকে সেই স্থানত যি ধৰণে বসতিপূৰ্ণ এটা এলেকা গঢ়ি তুলিছিল তাক লৈ বিভিন্ন সময়ত আচলতে তুচ্ছ তাচ্ছিল্য বা তেওঁলোকক সমালোচনা কৰা হৈছিল আৰু সমালোচনা কৰাৰ পাছত বা বন বিভাগৰ তৰফৰ পৰা যিহেতু তেওঁলোকক নটিচ জাৰি কৰা হৈছিল 7 দিনৰ সময় দিছিল ইতিমধ্যেই 7 দিনৰ সময় 2 দিন পূৰ্বে উকলিছে গতিকে 2 দিন পূৰ্বে উকলাৰ পাছতো কিন্তু বৰ্তমান পৰ্যন্ত বন বিভাগৰ তৰফৰ পৰা কোনো ধৰণৰ অভিযান বা কোনো ধৰণৰ যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযান চলাব পৰা বৰ্তমানো নাই আৰু তাৰ সেই যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযান স্তব্ধ হোৱাৰ বা স্থবিৰ হোৱাৰ প্ৰধান কাৰণটো হৈছে যে আদালতৰ দ্বাৰস্থ হৈছে অৰ্থাৎ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে যিসকল অবৈধভাৱে তাত দখল কৰিছিল যি বনাঞ্চলৰ ভূমি তেওঁলোকে ধ্বংস কৰি তাতে বাসগৃহ নিৰ্মাণ কৰি তেওঁলোকে তাতে বাস কৰিছিল দশক ধৰি গতিকে তাৰ পাছতেই সংবাদ মাধ্যমত যি বহুল প্ৰচাৰ হোৱাৰ পাছত বন বিভাগৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছিল সেয়া আছিল 24 জুলাই তাৰিখ আৰু সেই 24 জুলাই পাছত 7 দিনৰ যি সময়সীমা বান্ধি দিছিল 7 দিনৰ সময়সীমা উকলিল নিয়ম অনুসৰি বা যি নিৰ্দেশনা অনুসৰি তাতে অভিযান চলিব লাগিছিল কিন্তু যি চৰকাৰী নিৰ্দেশনাৰ পাছতো বা যি কঠোৰ ব্যৱস্থাৰ সিদ্ধান্ত লোৱাৰ পাছতো বা এই যিসমূহ বাসগৃহ আছিল সেই বাসগৃহ ভাঙি পেলোৱাৰ বা বাসগৃহ বা তেওঁলোকক যি উচ্ছেদ কৰাৰ এটা সিদ্ধান্ত লোৱাৰ পাছতো কিন্তু বাৰে বাৰে থমকিবলগীয়া হৈছে আৰু তাৰ কাৰণ হৈছে তেওঁলোক ন্যায়ালয়ৰ কাষ চাপিছে গতিকে যি ফটাশিল সংৰক্ষিত বনাঞ্চলৰ এটা বৃহৎ
বৃহৎ অঞ্চল তেওঁলোকে দশক ধৰি তাতে বাসগৃহ বনাই দখল কৰি আহিছে তেওঁলোকৰ বিৰুদ্ধে এনেধৰণৰ যি কাৰ্যসূচী বা এনেধৰণৰ যি সিদ্ধান্ত লোৱাৰ পাছতো বা বনাঞ্চলৰ ভূমি সংৰক্ষণৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ পাছতো কিন্তু বাৰে স্তব্ধ হ'বলগীয়া হৈছে বা স্থবিৰ হ'বলগীয়া হৈছে প্ৰশাসনৰ অভিযান গতিকে আৰক্ষীৰ তৰফৰ পৰা এটা বৃহৎ দল তালৈ গৈ পৰ্যবেক্ষণ কৰা হৈছিল যে আদিংগিৰি পাহাৰৰ কি ধৰণে বনাঞ্চলৰ ভূমি দখল কৰিছিল বা সেই বনাঞ্চলৰ কিমানটা পৰিয়ালে তাতে দখল কৰিছিল বা পূৰ্বতে কেনেধৰণৰ আছিলে গোটেই পাহাৰৰ পৰিৱেশ কি ধৰণে আছিলে সেউজীয়া এক আৱৰণ সেই সেউজীয়া আৱৰণৰ পৰিৱৰ্তে তাতে বাসগৃহ নিৰ্মাণ কৰা হৈছিল গোটেই বিষয়সমূহ তাতে পৰ্যালোচনা চলোৱা হৈছিল বা পৰ্যবেক্ষণ কৰিছিল বন বিভাগৰ তৰফৰ পৰা প্ৰশাসনৰ তৰফৰ পৰা তাতে ৰাজচক্ৰ বিষয়া গৈছিল তাতে বন বিভাগৰ যিসকল শীৰ্ষ বিষয়া বা কনিষ্ঠ বিষয়া তাত গৈছিল আৰক্ষীৰ লোকসকল গৈছিল আৰক্ষীৰ লোকসকল গৈ পৰ্যবেক্ষণ কৰাৰ পাছত তাতে নটিচ জাৰি কৰা হৈছিল নটিচ জাৰি কৰা 7 দিন উকলি গ'ল কিন্তু বৰ্তমানলৈকে কিন্তু অভিযান কৰিব পৰা নাই বা উচ্ছেদ অভিযান তাতে চলাব পৰা নাই আৰু এই যিটো বিষয় যে উচ্ছেদ অভিযান চলাব লাগিছিল আৰু এই গুৱাহাটীৰ যি ধৰণে অবাধ ধৰণে বনাঞ্চল ধ্বংস কৰি গুৱাহাটীৰ দৰে এখন যি মহানগৰ সেই মহানগৰৰ সেউজীকৰণ ধ্বংস কৰি অৰ্থাৎ সেউজীয়া যি আৱৰণ সেই সেউজীয়া আৱৰণ ধ্বংস কৰি একাংশ সন্দেহজনক বা বিভিন্ন স্থানৰ পৰা অবৈধভাৱে তাতে দখল কৰা যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া কিন্তু প্ৰক্ৰিয়াক উচ্ছেদ কৰাৰ ক্ষেত্ৰতো যদি প্ৰশাসন স্তব্ধ হ'বলগীয়া হয় বা প্ৰশাসনৰ যি যাত্ৰা সেই যাত্ৰা যদি স্থবিৰ হ'বলগীয়া হয় এটা নিশ্চয় এটা চিন্তাৰ কাৰণ বা ইয়া আছে এটা আচলতে যথেষ্ট বেয়া খবৰ গতিকে প্ৰশাসনৰ যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযানক লৈ বা উচ্ছেদ অভিযানৰ যি জাননীক লৈ কেইবাটাও বাসগৃহ যদিও খালী কৰা হৈছিল কিন্তু বহুকেইটা বাসগৃহ বৰ্তমানো তাতে আছে বা বসতিপূৰ্ণ যিটো অঞ্চল সেই অঞ্চলতেই তেওঁলোকে ধৰ্ম আৰু তেওঁলোকৰ যি শিক্ষা সেই শিক্ষাৰ যিখিনি সুবিধা সেই সুবিধাখিনি তেওঁলোকে কৰি লৈছিল তাতে বনোৱা হৈছিল মছজিদ তাতে বনোৱা হৈছিল মাদ্ৰাছা গতিকে এনে মাদ্ৰাছা আৰু মছজিদ বনাই তেওঁলোকে শিক্ষা আৰু যি ধৰ্মৰ গোটেই বিষয়টো তেওঁলোকে তাতে তেওঁলোকৰ সহজলভ্য বা তেওঁলোকে সুচল কৰি লৈছিল গতিকে একাংশ যি লোক আছিল যা সংখ্যালঘু লোক আহি বিভিন্ন স্থানৰ পৰা তাতে বসতিপূৰ্ণ যিটো অঞ্চল হিচাপে তেওঁলোকে গঢ়ি তুলিছিল সেই গঢ়ি তোলা অঞ্চলটো তেওঁলোকে শিক্ষা মই পুনৰ উল্লেখ কৰিছোঁ যে শিক্ষা আৰু ধৰ্ম দুইটা বিষয়কে তেওঁলোকে সুচল কৰি এখন গাঁও সদৃশ এখন পৰিৱেশৰ সূচনা কৰিছিল বা পৰিৱেশৰ সৃষ্টি কৰিছিল গতিকে এই যি পৰিৱেশ যে পাহাৰৰ টিলাৰ ওপৰত একাংশ বিভিন্ন স্থানৰ পৰা অহা লোকে এনেধৰণে বন ধ্বংস কৰি বাসগৃহ নিৰ্মাণ কৰি বসতিপূৰ্ণ অঞ্চল গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰশাসনৰ তৰফৰ পৰা কঠোৰ ব্যৱস্থা লোৱাৰ পাছতো কিন্তু এই ধৰণৰ যি আদালতৰ দ্বাৰস্থ হৈ বা ন্যায়ালয়ৰ দ্বাৰস্থ হৈ গোটেই প্ৰক্ৰিয়াটো কিন্তু স্তব্ধ কৰাৰ ক্ষেত্ৰত যিসকল জাননী জাৰি কৰা হৈছে যিসকল বেদখলকাৰী তেওঁলোকে এই ধৰণৰ সিদ্ধান্ত লোৱাটো কিন্তু যথেষ্টভাৱে এটা চিন্তাৰ কাৰণ বা এটা চিন্তাৰ বিষয় হৈ পৰিছে ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক সবিশেষ জনোৱাৰ বাবে অনুপজ্যোতি নাথ